যদি আনি দিয়ে শিৱই মনোমত বৰ
তেতিয়া 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 আছে যত শিৱ ভক্ত জগতৰ মাজে আছে যত বিষ্ণু ভক্ত এই ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ আৰু ইমানতো যদি মহদে নহয় সদয় তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱ নিউকে ধৰি আনি বলি দি যজ্ঞ কুণ্ডত মই হম ত্ৰিজগতৰ জাগ্ৰত ঈশ্বৰ উত্তম দাদা অতি উত্তম কিন্তু সদ্যহতে হিংসাৰ তুমি নলবা আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হয় হে ভগুৱা শংকৰ দাদা যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ বোলা ভাই বলক দাদা কাইলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনা হেতু ওম নমঃ শিৱায় 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 বলা বলক দেবেন্দ্র কোন তুমি প্রবেশ কৰি স্বৰ্গপুৰে এনে উচ্চস্বৰে ভংগ কৰিছা দেৱতাসকলৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত সোমোৱাৰ অনুমতি কোনে দিলা তোমাক উচিত শাস্তি পাবা তুমি আজিয়ে দিকপালৰ হাতত বেশ তেন্তে অবুধ দেবতা দেহ যুদ্ধ নকৰি পলম অবুধ দেবতা মুহূর্ততে শব্দ ভেদি বান প্রয়োগ কৰি তোক মই কৰিম হৰখাই শব্দ ভেদি বান এৱেই তেন্তে ৰজা দশৰথ শান্ত হওক ৰাজা দশৰথ আমি দিকপাল দেবেন্দ্ৰৰ সেৱক উঠা সেৰা অমৰ দেৱতা কবাগৈ দেবেন্দ্ৰ লৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে প্ৰলয়ৰ সংহাৰণ মূৰ্তি ধাৰণ কৰি আহিছে দশৰথে মুহূৰ্ততে সাৰখাৰ কৰি দিব অমৰাৱতীপুৰ অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা খন্তেক অপেক্ষা কৰি হৌ দেৱতাৰ অতিথিশালাত বেশ অপেক্ষা কৰিম মই ক্ষণিকৰ বাবে কিন্তু শুনা দিকপাল কবাগৈ দেবেন্দ্ৰ ধৈৰ্য শ্ৰুতি নঘটাইছেন ৰাজা দশৰথৰ যাওঁ শীঘ্ৰে জনাওঁ মই দেবেন্দ্ৰক ৰজা দশৰথৰ আগমনৰ বাতৰি নহলে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই এই স্বৰ্গপুৰ কৰিব ধ্বংস ৰাজকাৰ্যৰ
নৈমিত্তিক ব্যস্ততাৰ হেৰু দেৱৰাজৰ অৱসন্ন আজি সেয়েহে উপভোগ কৰি অপেশ্বৰী নৃত্য গীত প্ৰাণ সজীৱতানো এই ভাগৰুৱা মনত কিন্তু কিন্তু এয়া কি দিকপাল দিকপাল পৰাম দেৱৰাজ এয়া কি হৈছে দিকপাল দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল অপৰাহ্ন বেলাহি হল উপস্থিত তেনেস্থলত প্ৰমোদ কক্ষত গন্ধবৰ্গ নহমে অদ্যপিও নৰ্তকীগণৰ নাই দেখা দেখি তুমি হেন দিকপাল থাকোঁতে সেৱক ইমান সিহঁতৰ হল কেনেকৈ দেৱৰাজক উপেক্ষিলে অপেশ্বৰাগণে দেৱৰাজ তেওঁলোকৰ নাই অপৰাধ আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যাৰ নিপতি বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা দিকপাল দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল প্ৰমোদৰ সময়ত নকৰে সাক্ষাৎ কাকো এই দেৱ পুৰন্দৰে আৰু নেচিনো মই দশৰৰ নাম ধৰি কোনো মোৰ মৈত্যৰ নিপতি পৰাক্ৰমী সূৰ্যবংশী ৰজা দশৰথ মৈত্যৰ নিপতি প্ৰধান জানে তেওঁ শব্দ ভেৰিবান কি কলা দিকপাল জানে তেওঁ শব্দ ভেৰিবান হয় দেৱৰাজ জানে তেওঁ শব্দ ভেৰিবান এতিয়া মোৰ পৰিছে মনত অযোধ্যাৰ নিপতি অজৰ পুত্ৰ সেই পৰাক্ৰমী দশৰথ নিপতি তাকনো ইমান পৰে স্পষ্টভাৱে নকলা কিয় বলা আমি যাওঁ এটি ক্ষণে দশৰথৰ সাক্ষাৎ হেতু বলক দেৱৰাজ গ্ৰহণ কৰি দেৱতাৰ আতিথ্য অহা নাই দশৰথ স্বৰ্গৰ সুখ ভোগৰ বাবে লাগে মোক ৰাজ্যৰ সমস্যাৰ সমিধান দেৱেন্দ্ৰ মহান ইক্ষাকুকুলৰ নিপতি ৰজা দশৰথ দেৱৰাজে আপোনাক জনাইছে প্ৰণিপাত প্ৰতি নমস্কাৰ দেৱৰাজে কৰিব গ্ৰহণ কওকচোন মৈত্যৰ নিপতি প্ৰধান কিবা দৰে দেৱেন্দ্ৰই আপোনাক কৰিব সাহায্য দেৱেন্দ্ৰ দেৱতাৰ সাহায্যৰ মোৰ নুহে প্ৰয়োজন মাত্ৰ আপুনি কওক কিয় আপোনাৰ অধীনস্থ মেঘগণে কৰা নাই বৃষ্টিপাত মোৰ এই অযোধ্যা ৰাজ্য দেৱেন্দ্ৰ জলৰ অভাৱত ভঞ্জী অশেষ নিকাৰ বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰজাগণে দেশান্তৰ হ'বলৈ কৰিছে আৰম্ভ আনহে নালাগে পক্ষু পক্ষীগণেও আজি ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা ভূমি শুনক দেৱেন্দ্ৰ নকৰে যদি সেয়াৰ উচিত প্ৰতিকাৰ তেন্তে অমংগল সন্নিকতেই অমৰাৱতীপুৰ ৰাজন যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ কিন্তু হে মৈত্যৰ নিপতি প্ৰধান দেৱেন্দ্ৰ এই ক্ষেত্ৰত দেৱৰাজে আপোনাক বিনয়ৰে অক্ষমতা কৰিছো স্বীকাৰ দেৱেন্দ্ৰ ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিৰ ফলত কৰা নাই মেঘগণে বৃষ্টিপাত আপোনাৰ ৰাজ্যত সেয়েহে গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা অনুৰোধ গ্ৰহপতি শনি অনুৰোধ নকৰেই ৰজা দশৰথে গ্ৰহপতি শনি বুলি
মই নকৰো পূজা আছে মোৰ দুবাহুত শকতি অপাৰে পৰজীৱ পাৰো শনি দেৱতাক মই সমৰ দেবেন্দ্ৰ এবে মই মাগিছো বিদায় এতিক্ষণে সাক্ষাৎ কৰো মই শনি দেৱতাক যা যা হে অহংকাৰী উদ্ধত ৰাজন গ্ৰহপতি শনিয়ে তোক কৰিব যোগ্য সম্ভাষণ বোলা দিকপাল অপেশ্বৰী নৃত্য গীত কৰো উপভোগ দেৱৰাজ সুৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল অপেশ্বৰী নৃত্য গীত দিকপাল দেৱৰাজ যথাৰ্থতে প্ৰকাশিলা মোৰ মনৰ ভাৱনা বোলা বোলা সুমধুৰ সুৰাৰো কৰিবা ব্যৱস্থা বলক দেৱৰাজ Oh,
নিরন্তর রাম হরি রাম হরি মুরারি যতই পরে এই গ্রহপতি হরির পূর্ণ দৃষ্টি ততই মরি মারক অকাল দুর্ভিক্ষ শোনা যায় প্রজার কাতরে আর্তনাদ। এইবার পূর্ণ দৃষ্টি মুড়ি রোহিণী নক্ষত্র হে বৃষ্টিপাত হওয়া অযোধ্যা রাজ্য, কারণ অযোধ্যার নিপতি রজা দখলত কেতিয়াও কৰা নাই এই শনিক পূজন। না জানি দখলতে গ্ৰহপতি শনি প্ৰভাৱৰ কথা অহংকাৰৰ উদ্ধত মত্ত হৈ আছে বিষয়ৰ ভোগ বিলাসত। শুন হেৰ জ্ঞাতিভিমানী মাদামত্ত ৰজা দখলত, যিদিনালৈকে তই নপখিবি গ্ৰহপতি শনিৰ হৰণ, সেই দিনালৈকে বৃষ্টিপাত নহব তোৰ ৰাজ্যত। তোক আৰু তোৰ প্ৰজাগণক আৰু যন্ত্ৰণা ভুগুৱাম, তেহে তই কৰিবি শনিক পূজন। বুজি পাবি ভালদৰে সত্যৰ মানৱ গ্ৰহপতি শনিৰ মাহাত্ম্য। কারণ যতই দৃষ্টি মুড়ি ততই প্রলয়। শনি দেৱতা কোনে মোক অশ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন। সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱা হলে পালাহেঁতেন তুমি ৰজা দশৰথৰ পৰা শ্ৰদ্ধাৰ শত কৃতাঞ্জলি। ৰজা দশৰথ অযোধ্যাৰ নিপতি, কোৱা কিয় আহিলা গ্ৰহপতি শনিৰ পাশে? আত্মপৰিচয় দিবলৈ। আত্মপৰিচয়? অজাৰ পুত্ৰ অযোধ্যাৰ নিপতি দশৰথ আত্মপৰিচয় আকৌ কিয় বা প্ৰয়োজন? অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণাৰ্থে এই ৰজা দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ প্ৰমাণ দিবলৈ। তুমি মোক ভিত্তি প্ৰদৰ্শন কৰিছা ৰাজা? প্ৰদৰ্শন নহয় গ্ৰহপতি, প্ৰমাণ দিবলৈ। মাত্ৰ তুমি কোৱা ৰোহিণীৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি ব্যাহত হ'ব কেতিয়া? সেয়া গ্ৰহপতি নিজ ইচ্ছাধীন আৰু সামান্য মানৱৰ ভিত্তি প্ৰদৰ্শনত গ্ৰহপতি শনি নহয় বিচলিত। গ্ৰহপতি নিজ লক্ষ্যৰ পৰা আঁতৰি যোৱা গ্ৰহপতি শনি উপদৃষ্টিৰ পৰা আঁতৰি যোৱা, যাৰ দৃষ্টিত স্বয়ং শিৱপুত্ৰৰো হৈছিল মুণ্ডপাত। তেনেস্থলত সত্যৰ মানৱ হয় বীৰত্বৰ পৰাকাষ্ঠা নকৰা প্ৰদৰ্শন। তথাপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমিধান। প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। ব্যস্তান্তে অহংকাৰী উঠত ৰাজন শনিৰ পূৰ্ণ দৃষ্টিত জলিমুৰি ভস্মাহত। তেন্তে চলি যাই পৰি যায় সমগ্ৰ শনি। কোন ক'ত আছা ৰক্ষা কৰা। সাৱধান
গ্ৰহপতি বৰুণৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব। উঠা ৰাজা দশৰথ, শৰীৰ পূৰ্ণ দৃষ্টি মই কৰিলো। উঠা ৰাজা দশৰথ, উঠা। ৰাজা দশৰথ, শনি দেৱতা, এইবাৰে নাপাবা নিস্তাৰ তুমি ৰজা দশৰথৰ হাতৰ পৰা। ধন্য ধন্য ৰাজন, গ্ৰহপতি শনিয়ে তোমাৰ কৰিলে পৰীক্ষা। যাৰ দৃষ্টিত তলিকত উঠে কাষৰ কমনি, যাৰ এক কটাক্ষত জগতত সৃষ্টি হয় প্ৰলয় দুৰ্ঘুৰ, সেই হেন গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখী। প্ৰশংসিছো বীৰত্ব তোমাৰ। শুনা ৰাজা দশৰথ, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি। তুমিও নিমতিবীৰ আদিত্য কুলৰ, সেয়েহে তুমি মোৰ পৰম আত্মীয়। নিশ্চয় কোৱা ৰাজা দশৰথ, যি লাগে ল'ব পাৰা মনোমতব। গ্ৰহপতি, অন্য বৰৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ ৰোহিণীৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰোৱা মোৰ অযোধ্যা ৰাজ্য, এইয়ে হ'ব মোৰ বাবে মনোনত বৰ। সেয়ে হ'ব ৰাজন, এই মুহূৰ্ততে ৰোহিণীৰ পৰা দৃষ্টি মোৰ কৰিলো ব্যাহত। যোৱা ৰাজা দশৰথ, আজিৰ পৰা মুষলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্য। এতিয়া ময়ো যাওঁ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সেদে পক্ষী ৰূপে ত্ৰাণ কৰ্তা মোৰ, দয়া কৰি ৰাখিলা আমাৰ জীৱন। সত্যৰে তোমাৰ দিয়া পৰিচয়। সূৰ্যবংশী মহামানী ৰজা দশৰথ, নাম জটায়ু, জটায়ু, গৰুণ্ডৰ নন্দন, জ্যেষ্ঠ ভাই সম্পাতি পক্ষী ৰজা বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। জটায়ু, তুমিয়েই তেন্তে জটায়ু, বিনতাৰ নাতি। হয় ৰাজন। বিষ্ণুৰ বাহন স্বৰূপে তোমাৰ পিতৃয়ে ৰাখিছে সুখ্যাতি ত্ৰৈলোক্যৰ মাজে। হয়। হে মোৰ পক্ষীৰূপে ত্ৰাণকৰ্তা, বিপদৰ বন্ধু। আহা আজি সন্ধে দুয়ো বন্ধুত্বৰ দলেৰে দুয়োকে বান্ধো আমি চিৰকাললৈ। অতিকৈ আনন্দৰ কথা। আহা আহা আমি দুয়ো কৰো আলি। আহা আহা সখা, বলা এবে ক্ষন্তেক জিৰণিৰ অতিশয় প্ৰয়োজন। বলা বলা। গহীন অৰণ্য ইটো প্ৰকৃতিৰ মনোমোহা স্থান। ইয়াতেই ব্ৰতী হওঁ মই হৰ সাধনা। কিন্তু তাৰ আগে আছে কৰ্তব্য বিশেষ। সাধনাত ব্ৰতী হোৱাৰ পূৰ্বে সুৰক্ষিত কৰো স্থান মায়া বিদ্যা বলে। এতিয়া ইন্দ্ৰাদি দেৱগণে নোৱাৰে কৰিব ভংগ তপস্যা মোৰ। চিৰকাংক্ষিত দেৱ মহেশ্বৰৰ বাবে যিজনে কৰিব প্ৰৱেশ মোৰ তপস্যা স্থানত, মুহূৰ্ততে জ্বলি পৰি ভস্ম কৰিম। এতিয়া ব্ৰতী হওঁ সাধনাত মোৰ। ॐ
এতিয়া মহাদেৱ নাহি এইবাৰ মই এক পৰে কৰো শিৱ স্মৰণ এতিয়া মহাদেৱ অচল অচল সন্তুষ্ট ভোলানাথ আজি তোমাৰ তপস্যাত প্ৰভু অধম ভক্তৰ সেৱা কৰক গ্ৰহণ উঠা বৎস কোৱা কিবা হেতু আৰাধিলা মোক এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ আহিছো তোমাৰ কাষে শিৱ সনাতন প্ৰভু সন্তুষ্ট যদি ভক্তৰ প্ৰতি তেন্তে প্ৰভু অমৰত্ব বল প্ৰদান কৰি কৃতাৰ্থ কৰক মোক জাতস্বাহী ভ্ৰমৃত্যু অৰ্থাৎ প্ৰভু অৰ্থাৎ জন্মিলে মৰিবই লাগিব প্ৰভু সেয়ে অমৰ বৰ কাকু বৈক্ষে নহয় প্ৰাপ্য প্ৰভু কোৱা অন্য কি বৰ আছে অভিলাষ তেন্তে প্ৰভু দিয়ক যেন মোক এইবাৰ সৌময় তৈলক্য বিজয় আৰু তথাস্তু হবা তুমি তৈলক্য বিজয় যক্ষ ৰক্ষ দেৱতা দানৱে নোৱাৰে পৰাজিত কৰিব তোমাক সন্মুখ ৰণত কিন্তু সূৰ্যবংশী ইক্ষাকুকুলৰ কোনো হৰিভক্ত সমে হয় যদি ৰণ তোমাৰ লগত মৃত্যু তোমাৰ অনিবাৰ্য সিজনৰ হাতত যোৱা ধৰ্মমতে প্ৰজাগণক কৰাগৈ শাসন প্ৰণাম প্ৰভু তথাস্তু মহাদেৱে পদানিলে মোক মনোমত বল অজে সময় এই তিলকৰ ভিতৰে যাওঁ মই এই আনন্দৰ বতৰা ভাতৃক জনাওঁ সোনকালে ভাতৃ ভাতৃ জনালো।
মাটি ঠাই দুধাই গৈ পেল পেলকে ল'ৰা ছোৱালী জন্ম দিলে খালে খাই ফুৰিছে খালে বোলে সি খাই তোৰো কম নহয় দে তোতকৈ দুটা মানুহে কম বল বল পুৰাণৰ গাঁৱলৈ বোলে লিখ ধৰো বল মনাংগাজিত বল মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে অযোধ্যালৈ পুনৰ প্ৰাণ সজীৱতা এতিয়াহে মই স্বস্তিৰে নিশ্বাস ল'ব পাৰিছো হয় মহাৰাজ মন্ত্ৰীবৰ আজি অযোধ্যাৰ প্ৰতি ৰজাৰ মুখে শুনো কেৱল আপোনাৰেই কথা আনন্দেৰে সকলোৰে হৰিৰাম গাই মন্ত্ৰীবৰ আপোনাৰ গুণানুকীৰ্তন অযোধ্যাৰ সমূহ প্ৰচাৰ হৈ এই হোমন্তই আপোনাক জনাইছো প্ৰণাম মন্ত্ৰীবৰ মহাৰাজ প্ৰজাগণক অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও বৰ্ষী শত্ৰুৰ পৰা ৰক্ষা কৰাটোৱেই ৰজাৰ একমাত্ৰ আৰু প্ৰধান কৰ্তব্য হয় মহাৰাজ মই মাত্ৰ সেই কৰ্তব্যহে কৰিছো পালো পিছে মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি পাঠ্যহিক কাৰ্য মন মোৰ একেবাৰে লাগিছে বিৰক্তি মহাৰাজ সেই হেতু মন্ত্ৰীবৰ মহাৰাজ ইচ্ছা যায় মোৰ মৃগয়াৰ প্ৰতি আৰু সেই হেতু মন্ত্ৰীবৰ মহাৰাজ কালিলৈ প্ৰাতঃতে যাম মই মৃগয়াৰ সেতু মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজাগণ হাৰে কিন্তু ধৈৰ্য মহাৰাজ তেনেহলে মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা বলক মহাৰাজ বলক মন্ত্ৰীবৰ বাছা হিন্দু পিতা তই আৰু এই অন্ধ পিতা মাতাৰ কাৰণে কিমান কষ্ট কৰিবি এই ভগৱান এই যন্ত্ৰণাৰ অৱসান কেতিয়া ঘটিব ভগৱান পিতা বাছা আৰু বাছা তোমালোকে দুখ নকৰিবা বাছা বিধাতাই বিধিলিপি লিখিলে ইয়াকে তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে বাছা এয়া বিধাতাৰ দান নহয় বাছা এয়া বিধাতাৰ দান নহয় এয়া যে আমাৰ নিজ কৰ্মফল বাছা নুবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মনৰ সন্দেহ তেন্তে শুন বাছা পিতা এয়া বহুদিন আগৰ কথা পিতা তই তেতিয়া স্থিত হৈছ মোৰ গৰ্ভত তাৰ পাছত বাছা পিতা মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমে তোৰ মাতৃ আৰু মই জানিছিলো তেখেতৰ মহিমাৰ কথা কিন্তু সেই উদ্দেশ্যে আমি তেওঁৰ চৰণ সেৱাৰ উদ্দেশ্যে গৈছিলো তাৰ পাছত তেখেতৰ দেখি সেই কুৎসিত পদযুগল
আমি দুয়ো দিছিলো চক্ষুমুদি মহামুনি ত্ৰিকালজ্ঞ মুনিয়ে আমাক আশীৰ্বাদ প্ৰদান কৰি কৰিলে প্ৰস্থান কিন্তু তেখেতৰ প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টি শক্তিয়েও কৰিলে প্ৰস্থান বাছা অনন্ত অন্ধকাৰেই হ'ল আমাৰ জীবন সৰ্বস্ব বাছা আৰু বাছা স্মৰণ কৰা সেই অতীতৰ কৰুণ কাহিনী বাছা নজলাব আৰু শোকৰ ৰগনে বাছা নিষ্কৰ্ম দুখে যদিও বা অন্ধত্বক কৰিলে গ্ৰহণ তথাপিতো সেই ঘটনাই অতল দূৰে মনৰ অন্ধত্ব বাছা বাৰু পিতা বাছা আৰু বাছা লাহে লাহে বেলিতেও অস্তাচললৈ কৰিছে ভ্ৰমণ নাই আজি কুটিৰত এইটো পিউদল গতিকে যাওঁ মই সৰজুৰ ৰুটিৰে সোনকালে হানুংগৈ কলচি ভৰাই এটুপি নিৰ্মল জল আৰু যোৱাটো কুটিৰত কৰাগৈ বিশ্বাস ভাল বাছা যা কিন্তু সোনকালে আহিবি উলটি দৰ্শন কৰি সৰজুৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা তোৰ অবিহনে আমি জীৱন্তেই মৃত চিন্তা নকৰিব আই বাছা আৰু পিতা বাছা মই সোনকালে আহিম উলটি ভাল বাছা মই আহিলো যা 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 কিন্তু বাছা মই নথকা অৱস্থাত যাতে তোমালোক কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা মই আহিলো ভাল বাছা যা প্ৰিয়ে নাথ তুমি মন কৰিলানে বাৰু নাথ আমাৰ বাছা যে লাহে লাহে কিমান ডাঙৰ হৈ আহিলে হয় নাথ কেতিয়াবা শুনি তাৰ মুখত জ্ঞান গৰ্ভবাণী মই বিস্মিত হৈ যাওঁ নাথ তেতিয়া কেনে লাগে জানা কেনে লাগে নাথ এনে লাগে যেন সি আমাৰ পুত্ৰ নহয় এই কোনোবা শাপগ্ৰস্ত দেৱতা আহিছে মৰ্ত্যলৈ আমাৰ পুত্ৰ হৈ অভিশাপ মোচনৰ বাবে আৰু কেতিয়াবা কেনে লাগে জানা কেনে লাগে নাথ প্ৰিয়ে নাথ এই যেন তোমাক আৰু মোক দুয়োকে এৰি থৈ চিৰদিনৰ বাবে যাবগৈ আপোন স্থানে কিনো অমংগলীয়া কথা ভাবে আপুনি 10 মাহ 10 দিন যাক গৰ্ভত কৰিছো ধাৰণ নিজ বক্ষৰ অমৃতেৰে যাক ডাঙৰ দীঘল কৰিলো হেনো কলৈ যাব আমাক এৰি এনে কথা কৈ মনু কষ্ট নিদিব এই দুখুৰী মাতৃ বলক আমি কুটিৰলৈ যাওঁ বাৰু বলা প্ৰিয়ে বলক না বলা মৃগয়াৰ হেতু চলে
সন্ধানে আহি আহি উপস্থিত হলোহি মই সৰস্বতীৰ এক দুৰ্ঘোৰ অৰণ্যৰ মাজে। মোৰ অলক্ষিতে কেনেনো হেৰাল সেই সুন্দৰ শৰীৰ। ভাবিছিলোঁ জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম মই মোৰ তিনিও মহিষে। সৰস্বতীৰ পৰা ঋণি ঋণি ভাহি আহিছে এক অদ্ভুত শব্দ। যাওঁ আৰু কিছু দূৰ আগুৱাই যাওঁ।
দেখি থকা সৰজু নদীখনে প্ৰতিদিনে নৈবৰ ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কুলু কুলু সূৰুজৰ সুললিত ধৰণে এক অপূৰ্ব সাংগীতিক মুচনা কৰিছে সৃষ্টি যেনেই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ নদীৰ দয়ল পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে বলুকত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনম্ৰিয়া সৃষ্টি দেখে সৰজুৰ নান্দনিক জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক বা মন্য জীৱন কিন্তু সেই আছে আমাৰ বাবে সুদূৰ পৰাহত অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই তথাপিতো সুখী মই লাভ কৰোঁ পিতা মাতাৰ চৰণৰ ছায়া কিবা কিবি ভাবি বহু সময় অভাৱতে কৰিলোঁ যাওঁ জল লৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে অপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে দশৰথ ৰাজা সৰজুৰ তীৰৰ পৰা ভাহি আহিছে কলো কলো এক অদ্ভুত শব্দ নিশ্চয় এইটো উন্মত্ত গজৰাজৰ দল আশ্ৰয় গ্ৰহণ কৰিছে সিহঁতে সৰজু তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজে নহয় সেয়া সিহঁতে পান কৰিছে সৰজুৰ নিৰ্মল জল হয়তো মোকো কৰিব পাৰে আক্ৰমণ যাওঁ সিহঁতক বাধা দিয়াৰ চেষ্টা কৰোঁ নতু অমংগল সন্নিকট মোৰ যাওঁ এতিক্ষণে শব্দভেদী বাণ প্ৰয়োগ কৰি সিহঁতক বাধা দিয়াৰ চেষ্টা কৰোঁ যোৱা সেই শব্দভেদী বাণ শব্দৰ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত সেইটো গজৰাজ শুনা পাওঁ মই মনুষ্যৰ কাতৰ আৰ্তনাদ হয়তো মোৰ এই বাণত আঘাত হ'ল
যাওঁ এদিকখনে গৈ তেওঁক মই কৰোগৈ সাহায্য নতো তেওঁৰ মেলিব মৰণ ৰবা ৰবা মোৰেই সৰতাত আঘাত হ'ল কোনো এক মণিৰ কুমাৰ হে মণিৰ কুমাৰ ক্ষমা কৰা মোক অজ্ঞানতহে মই তোমাক কৰিলোঁ প্ৰহাৰ মণিপুত্ৰ 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 হে মণিপুত্ৰ প্ৰভাতৰ এটি কক্ষণত আহিছিলোঁ মই মৃগয়াৰ ক্ষেত্ৰত মণিপুত্ৰ তেনেতে শুনা পালোঁ মই ঘট এক অদ্ভুত শব্দ ভাবিলোঁ মই এইটো কোনো উন্মত্ত গজৰাজ কৰিছে আশ্ৰয় গ্ৰহণ অৰজ্যোতিৰ দুৰ্ঘোৰ অৰণ্যৰ মাজে আৰু সেই হেতু মণিপুত্ৰ প্ৰহাৰ কৰিলোঁ মই শব্দ ভেদি বান আৰু সেইবাৰে মণিপুত্ৰ নাই মণিপুত্ৰ 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 কি কলা মণিপুত্ৰ অন্ধ পিতা মাতা তাৰ মানে পুত্ৰ তুমি অন্ধমণি নাই মণিপুত্ৰ 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 নাই মণিপুত্ৰ তুমি মৰিব নোৱাৰা দিব্যবেগী ৰথে লৈ যাম মই তোমাক অযোধ্যা ৰাজ্যলৈ ৰাজবদ্যৰ পথ তুমি পুনৰ আৰোগ্য হৈ উঠিবা মণিপুত্ৰ হে মণিপুত্ৰ ক্ষন্তেক অপেক্ষা কৰ মই আহিছোঁ ৰবা মণিপুত্ৰ মণিপুত্ৰ নিশ্চয় মণিপুত্ৰ ৰবা মণিপুত্ৰ ৰবা
গুঞ্জে এই পাপী দশৰথ পাপ সাগৰত নিমজ্জিত কৰি গুচি গ'ল মনে পুত্ৰ স্থানলৈ হে প্ৰভু মই কলৈ যাম মই কি কৰোঁ নাই উপায় হে প্ৰভু মোৰ পথ প্ৰদৰ্শন কৰা প্ৰভু পথ প্ৰদৰ্শন কৰা নাই ভাবি আৰু কোনো লাভ নাই লৈ যাওঁ মনে পুত্ৰ নেথৰ দে মই অন্ধ পিতা মাতাৰ কাষে নাজানো আজি কিবা ঘটিব এই দুৰ্ভগীয়াৰ ভাগ্য মনে পুত্ৰ रा
আজি বাৰু বাছাই ইমান পলম কিয় কৰিছে অন্য দিনতো নঘটে তাৰ ইমান বিলম্ব হল নেকি পুত্ৰৰ কিবা অঘটন না কিনো তুমি দুৰ্ভাৱনাবোৰৰ কথা মৰে বাৰে মনলৈ আনা তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানতো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা তাতে এই খৰালিৰ সময় যাব লাগে বলুকাৰে বহু আগুৱাই সেয়ে হয়তো তাৰ পলম হৈছে মাতৃৰ আকলুৱা হৃদয় সন্তানক সদায় বিচাৰে কাষতে সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে সেয়া শুনক না পুত্ৰৰ ভৰিৰ খোজৰ শব্দ কিন্তু ইমান ধীৰে ধীৰে আহিছে আজি কিয় নাথ কিয় কিমাননো বয়স হৈছে তাৰ এই কোমল বয়সতে সি আমাৰ বুজা কঢ়িয়াব লগা হৈছে তাতে খৰালিৰ সৰজুখন যাই বহু আঁতৰি সেয়ে হয়তো সি আহিছে ধীৰেৰে বাছা 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 কাষ চাপি আছো তইনো আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি বাছা বাছা তই নিমাত হৈ ৰলি যে বাছা কিয় হ'ল বাছা তোৰ চাগৈ আমাৰ ওপৰত খং উঠিছে ন কি কৰিবি আমাৰ এই দুৰ্ভাগ্যৰ বাবেই নহমত পুত্ৰ মই দশৰথ নৃপতি মই অজৰ নন্দন মহাৰাজ দশৰথ ৰাজন আপুনি আজি আমাৰ আশ্ৰমে আহক ৰাজন আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ অযোধ্যাৰ শত প্ৰজা শুনিছো অযোধ্যাৰ দুৰ্দিন অতৰালে হেনো নিজ বাহুৰ বোলে পিছে ৰাজন আপোনাক তৃণাখন দিবলৈও আমাৰ পুত্ৰ যেন নাই আশ্ৰমত সি গৈছে সৰজুৰ পানী তোলা ঘাটে নিৰ্মল জল আনিবলৈ নালাগে মনিব নালাগে মোক ৰাজন মনিবৰ পাৰে যদি দিয়ক মোক এটা ৰাজন হৈ যাওঁকে দশৰথৰ নাম ধৰণীৰ পৰা ৰাজন নালাগে মুনিব ৰাজন নালাগে শুনিব জানিব আপুনি কি হ'ল ৰাজন অসীম প্ৰতাপী বীৰ দশৰথ ৰাজন আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ ৰাজন আপুনি এনেদৰে কিয় ক্ৰন্দন কৰিছে ঘটে নেকি ৰাজ্যত কিবা ঘটন দুদিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যলৈ ৰাজন নহয় নাথ শুনিছিলো মই পুত্ৰৰ পৰা অদ্যপিও অপুত্ৰক দশৰথ সেয়েহে হয়তো শোকত কাতৰ হৈ কিবা উপায় বিচাৰি পালেহি আমাৰ আশ্ৰম পুত্ৰ লাভৰ উপায় দি চিতাৰ্থ কৰক নাথ নালাগে মোক পুত্ৰ ৰতন ৰাজন কাৰোবাৰ পুত্ৰক শেষ কৰি কাৰোবাৰ পুত্ৰ নিবিচাৰো আৰু মই সন্তানৰ ৰাজন কি হ'ল ৰাজন কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক ৰাজন কাক কাৰোবাৰ পুত্ৰক শেষ কৰিলে ৰাজন
কিবা কিবা নাম তাৰ পিতৃ মাতৃৰ কিবা তেওঁৰ আছিল অপৰাধ মণিবৰ কিন্তু অনুতাপৰ অশ্ৰু জলে বলিছে বচন কক ৰাজা সকলো ভাঙি পাতি কক হে মণিবৰ ৰাজন কি কওঁ মুখেৰে আজি মোৰ নোলাই বচন ৰাজন মণিবৰ প্ৰভাতৰ এটি কক্ষলত আহিছিলোঁ মই মৃগয়াৰ সেতু অৰজ্যোতি দুৰ্ঘোৰ অৰণ্যৰ মাজে তেনেতে মণিবৰ তেনেতে শুনা পালোঁ মই ঘট এক অদ্ভুত শব্দ ভাবিলোঁ কোনো এইটো গজৰাজৰ উন্মত্ত দলে আশ্ৰয় গ্ৰহণ কৰিছে অৰণ্যৰ মাজে গজৰাজ আৰু সেই হেতু মণিবৰ আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলোঁ মই শব্দ ভেদিবান তাৰ পাছত কি ৰাজন আৰু সেইবানে কি ৰাজন কি কাহিনীলে ৰাজন ৰাজন তজু পুত্ৰৰ প্ৰাণ তুমি কি কৰিলা ৰাজা ক্ষমা কৰক মণিবৰ তুমি আমার একমাত্র পুত্রকু কিয় কাহিনীলা প্রভু তিনি তীব্র মমধর ভাগিদার হলে তুমি রাজন রাজন লৈ যাওক মোৰ পুত্ৰ ওচৰলৈ ক'ত আছে ৰাজন লৈ যাওক মোৰ পুত্ৰ লৈ যাওক ক'ত মোৰ পুত্ৰ মোৰ বুকুৰ মালিক ক'ত ৰাজন লৈ যাওক মণিবৰ লৈ আহিছোঁ ৰাজন তজু পুত্ৰ নশ্বৰ দে
বাছা